নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত আজি দুটা খুব শুভ যোগৰ বিষয়ে আলোচনা কৰিম। বহুত দিন আগতে কোনোবা এজন অনুৰাগীয়ে মোক কৈছিল যে ছাৰ কেইটামান যোগৰ বিষয়ে ক'ব, সেয়েহে ভাবিলোঁ জনাটো দৰকাৰ। গতিকে আমাৰ কুণ্ডলীত বহুত শুভ যোগ থাকে। গতিকে তাৰ ভিতৰত আপোনাৰ কেইটামান যোগ খুব প্ৰায় দেখা যায়। এইকেইটা হ'ল আপোনাৰ জীৱ যোগ, মুখ্যতঃ চন্দ্ৰপ্ৰভা যোগ, ক্ষেত্ৰ সিংহাসন যোগ, ঠিক এনেকৈ ধন যোগ, ধন বৃদ্ধি যোগ, মানে এনেকুৱা কিছুমান যোগ থাকে কুণ্ডলীত যিবিলাক আপোনাৰ হয়তো শুভ বুলি কোৱা হয়। তাৰ মাজেদি কিন্তু এটা বিষয় কিন্তু কিছুমানৰ সকজা থাকি যায়। সেইটো হ'ল যে যোগ এটাৰ কথা খুব কৈ দিছোঁ। সেই দুটা যোগ হ'ল যে জীৱ যোগ আৰু চন্দ্ৰপ্ৰভা যোগ। কাৰণ এই দুটাৰ মাজত বহুতৰে সকজা থাকে। আৰু নামটো চন্দ্ৰপ্ৰভা যোগ, তাত কিন্তু চন্দ্ৰ সংযোগ হৈ নাথাকে। দেখাত কিন্তু বস্তুটো চন্দ্ৰপ্ৰভা যোগ, কিন্তু তাত আপোনাৰ চন্দ্ৰটো সংযোগ হৈ এনেকৈ নাথাকে, কিন্তু য'ত জীৱ যোগ বুলি কয়। গতিকে সেই জীৱ যোগটো হ'ল অত্যন্ত শুভ যোগ বুলি কোৱা হয় কুণ্ডলী এখনত। আৰু কেতিয়া হয় এইটো আপোনাৰ যদি আমাৰ কুণ্ডলীখনত বৃহস্পতি আৰু চন্দ্ৰৰ মাজত ক্ষেত্ৰ বিনিময় হয়। মনত ৰাখিব যে দুটাৰ মাজত ক্ষেত্ৰ বিনিময় বুলি কওঁতে আপোনালোকক মই এটা কথা কওঁ যে এই ক্ষেত্ৰত কিন্তু চন্দ্ৰৰ ক্ষেত্ৰ কিন্তু এটা কৰ্কট, আৰু বৃহস্পতিৰ ক্ষেত্ৰ দুটা, এটা ধনু আৰু এটা মীন ৰাশি, এটা মীন ৰাশি, এটা ধনু ৰাশি। গতিকে দেখা যাওক এই ক্ষেত্ৰ বোলাৰ লগতে এই তিনিটাৰ মাজত থাকিব সম্পৰ্কটো। হৈ আপোনাৰ চন্দ্ৰ আহি পেলাই মীনত থাকিব লাগিব, আৰু বৃহস্পতি আহি পেলাই এই দুটা থাকিলে বৃহস্পতি আহি পেলাই কৰ্কটত থাকিব লাগিব। আৰু এটা কথাও আছে, কৰ্কটত বৃহস্পতিটো কি হয় তো মনত ৰাখিব। গেছটো তাতে আছে। জীৱ যোগটো অতি খুব শুভ যোগ বুলি কোৱা হৈছে। আনফালে যদি দুটা গ্ৰহ এটা ৰাশিত থাকে তেতিয়াও চন্দ্ৰপ্ৰভা যোগ হয়। অৰ্থাৎ বৃহস্পতি চন্দ্ৰ যদি একেলগে থাকে তেতিয়াও চন্দ্ৰ যোগ, এই আপোনাৰ জীৱ যোগ হ'ব। অথবা যদি সমসপ্তমত থাকে, দুটা সমসপ্তমত থাকে, যিকোনো ৰাশিলৈ কথা নাই এতিয়া, আৰু যিকোনো ছাইডত থাকে তেতিয়াও মানে আপোনাৰ জীৱ যোগ হয়। তাৰ মাজত কিন্তু কথা এটা কোৱা আছে, আটাইতকৈ কোনটো বেছি শুভ হয় আপোনাৰ যদি এইবিলাক বিশেষকৈ যদি ক'ত হয় বেছি শুভ হৈ থাকে, চন্দ্ৰ আৰু বৃহস্পতি যদি একেলগে যদি কৰ্কটত থাকে, বিনিময়টো হয়েই, সেইটোও হ'ব জীৱ যোগ। বিনিময়টো বেলেগ বস্তু আৰু একেলগে থকাটো বেলেগ। যদি একেলগে ক'ত থাকিব লাগিব, চন্দ্ৰ আৰু বৃহস্পতি হয় কৰ্কটত, নহয় মীনত, অথবা ধনুৰাশিত থাকে, সেইটো বেছি শুভ বুলি কোৱা হৈছে। আৰু এই যুগত জন্ম ব্যক্তিসকল সাধাৰণতে কি হয়, ভাগ্যৱান হয়। আৰু এই জাতক ব্যক্তিসকল নিজৰ কৰ্মৰ দ্বাৰাই সমাজত বিখ্যাত ব্যক্তিত পৰিণত হয় আৰু সকলোৰে প্ৰিয় হয়। নিজৰ আত্মীয় স্বজনৰ পালক হোৱা বুলি কয়। আত্মীয় স্বজনো মানে লাভৱান হয় এইবিলাক জাতকৰ পৰা, যাৰ কুণ্ডলীত জীৱ যোগ আছে। অৰ্থাৎ চন্দ্ৰ বৃহস্পতিৰ মাজত যদি ক্ষেত্ৰ বিনিময় হৈ আছে, অথবা সমসপ্তমত আছে, অথবা একেলগে এটা ৰাশিত আছে। আৰু তাৰ মাজত কৈ দিছোঁ ক'ত বেছি শুভ হয়, এটা একেলগে থাকিলে সেইকেইটা কৰ্কট, মীন আৰু। গতিকে গম পালে। আৰু এইখিনি ক'লোৱে যে জাতকসকল স্বাভাৱিকতে প্ৰিয় হয়, যে নিজৰ কীৰ্তি দ্বাৰা কৰ্মৰ দ্বাৰা বিখ্যাত হয়। তাৰ লগত আন এটা কথা আছে যে চন্দ্ৰপ্ৰভা যোগ। মনত ৰাখিবা, চন্দ্ৰপ্ৰভা যোগ, নামটো চন্দ্ৰপ্ৰভা যোগ। অৰ্থাৎ ইয়াত কি কৰা আছে যে নৱমপতি যদি নৱমত থাকে, যিকোনো লগ্ন সাপেক্ষে নৱমপতি যদি নৱমত থাকে, মই আগতেও কৈছোঁ নৱমপতিৰ অৱস্থানলৈ কথা দেই, নৱমপতি বিভিন্ন স্থানত কথা কওঁতে তেতিয়াও কৈছোঁ যে নৱমপতি যদি নৱমত থাকে
তেতিয়া চন্দ্ৰপ্ৰভাজক হয়। অথবা নৱমপতি যদি কেন্দ্ৰস্থানত থাকে, কোনত কোনাই দেই কেন্দ্ৰস্থান বুলি কৈছে, যদি কেন্দ্ৰত থাকে আহিপালে, কেন্দ্ৰস্থান কোনকেইটা আমাৰ নৱমপতি কেন্দ্ৰস্থান, অৰ্থাৎ যদি নৱমপতি আহি যদি নৱমত থাকে তেতিয়াও হ'ব চন্দ্ৰপ্ৰভাজক, অথবা নৱমপতি যদি আপোনাৰ লগ্নত আহি থাকে, চাব আপোনাৰ লগ্নত যদি আহি থাকে, অথবা চতুৰ্থ স্থানত থাকে, অথবা সপ্তমত থাকে, অথবা দশমত থাকে, দশমতো কৰ্মস্থান, এনেও ভাল বুলি আমি আগতে কৈছোঁ। নৱমপতি দশমত, দশমপতি যদি আপোনাৰ নৱমত যায়, এইটোতো মানে মুখ্য প্ৰথম ৰাজযোগ সৃষ্টি হৈ থাকে, 1 নম্বৰ শ্ৰেষ্ঠ ৰাজযোগ বুলি কোৱা হয়। গতিকে ইয়াতো একেই কথা, যে নৱমপতি যদি দশমত কেন্দ্ৰস্থানত থাকি যায়, তেনেহ'লে সেই জাতকসকলেও, কিন্তু কথা হ'ল সেই জাতকসকল অত্যন্ত গুণৱান হয়, ৰাজতুল্য সন্মানৰ অধিকাৰী হয় আৰু সুখ সম্পদৰ অধিকাৰী হয়। এতিয়া আপোনালোকে কথাটো নিশ্চয় কিছু হ'লেও গম পালে। এই দুটা মাজত পাৰ্থক্যটো, নাম চন্দ্ৰপ্ৰভাজক, কিন্তু তাত চন্দ্ৰৰ কথা নাহে, তাত আছে নৱমপতিৰ কথা। আৰু আগৰ যিটো জীৱযোগ, একচুৱেলি জীৱ মানে বৃহস্পতি কথা আহিছে, গতিকে বৃহস্পতি শক্তিশালী হৈ থাকে জীৱযোগত, সেইকাৰণে কৈছে বৃহস্পতি সম্পৰ্কিত হৈ থাকে। যেতিয়া গম পালে যে চন্দ্ৰপ্ৰভাজক আৰু জীৱযোগৰ মাজত দুটা অত্যন্ত শুভযোগ, গতিকে আপোনালোকক মই কম বুলি কৈছিলোঁ। এতিয়া অকণমান আপোনালোকক মই দেখুৱাই দিম বস্তুটো কি ক'ব বিচাৰিছোঁ, তেতিয়াহ'লে বুজি পাব। অকণমান মই ইয়াত দেখুৱাই দিলে আপোনালোকে নিশ্চয় ধৰিব পাৰিব এই দুটা কথা কি কৈছে। প্ৰথমটো আহি গ'ল আপোনাৰ এই যে মই ক'লোঁ, ধৰক চন্দ্ৰ বৃহস্পতি আপোনাৰ ৰাশি হিচাপত 1 নম্বৰটোত আপোনাৰ এইটো কৰ্কট আছে, এই চাইডতো এইটো কৰ্কট ৰাশি, এইটো কৰ্কট ৰাশি, এইটো আপোনাৰ মীন ৰাশি, আৰু এইটো ধনু ৰাশি। প্ৰথমটোত কৈছে যদি ক্ষেত্ৰ বিনিময়, এই ক্ষেত্ৰ বিনিময়টো কৈছোঁ, ধৰ ইয়াতে বৃহস্পতি, ইয়াৰ অধিপতি চন্দ্ৰ, ইয়াতো গমেই পালে বৃহস্পতি, বৃহস্পতি দুটা আগতে কৈ দিছোঁ। আৰু চন্দ্ৰ যদি আপোনাৰ নৱম স্থান গুচি গ'ল, ইয়াত থাকি গ'ল, আৰু এই বৃহস্পতি যদি আহি পেলাই ইয়াত থাকে, এইটো ক্ষেত্ৰ বিনিময়, প্লেচ চেঞ্জ কৰিলে, এইটো অত্যন্ত শুভ বুলি কোৱা আছে। অথবা চন্দ্ৰ যদি ইয়াত আহি গ'ল, ধনুত আহি গ'ল, আৰু যদি এই ধনু অধিপতি কোনো বৃহস্পতি যদি আপোনাৰ কৰ্কটত আহে, স্বাভাৱিক শুভ। কাৰণ ইয়াত কথা হ'ল কি, বৃহস্পতি আপোনাৰ ধনুত অহাৰ লগে লগে কি হ'ল, বৃহস্পতি কৰ্কট ৰাশিত তুংগী অৱস্থা প্ৰাপ্ত হয়, তুংগী, গতিকে এনে অত্যন্ত শুভ। তাতে যদি চন্দ্ৰ যদি গুচি যায়, ইয়াত লগ্নটো কথা নাই, ইয়াত লগ্নটো আছে, মই দিছোঁ আগৰ কোনো বিচাৰত দিয়াৰ কাৰণে, মই গতিকে চাৰ্টখন চেঞ্জ কৰা নাই। গতিকে ইয়াত লগ্ন বুলি কথা নাই, যিকোনো লগ্ন সাপেক্ষে যদি চন্দ্ৰ যদি মীনত যায়, অথবা চন্দ্ৰ যদি ধনুত যায়, আৰু বৃহস্পতি আহি যদি কৰ্কটত থাকে, তেতিয়া জীৱযোগ হয়। সেইটো হ'ল সেইটো বিনিময়, ক্ষেত্ৰ বিনিময়। আৰু যদি সমসপ্তমত থাকে, সমসপ্তমতটো বুজি পালে যে ধৰক মই কৈ দিছোঁ এতিয়া, আৰু চন্দ্ৰ ইয়াত আপোনাৰ বৃহস্পতি থাকি গ'ল, যিকোনো ক্ষেত্ৰতে এইটো বৃহস্পতি থাকি গ'ল, বৃহস্পতি সমসপ্তম, এইটো সমসপ্তম পৰস্পৰে দেখা পাই থাকে, তেতিয়াও সেইটো জীৱযোগ সৃষ্টি হয়। আৰু যদি একেলগে থাকে, একেলগে থাকিলে আপোনাৰ ইয়াত যদি ভাল হৈ থাকে, যিকোনো ক্ষেত্ৰতে সেইটো কৈছে, সেইটো কোৱা নাই যে ইয়াত হ'ব, এইটো ক্ষেত্ৰবিলাক আনফালে কৈছে কি, যিকোনো ৰাশি চক্ৰটো যিকোনো ক্ষেত্ৰতে যদি আপোনাৰ থাকে, একেলগে থাকে, তেতিয়া হ'লেও জীৱৰ সৃষ্টি হয়। গতিকে মাজেদি ভাল কোনকেইটাত হয় কথা আছে, আপোনাক মই কৈ দিছোঁ, বাকীত চব ভাল হ'ব। কিন্তু কথা হ'ল কি, ইয়াত যেতিয়া হয় একেলগে যদি থাকে, পঞ্চমত থাকে, পঞ্চমত কিন্তু চন্দ্ৰৰ নিচস্ত হয়, তাৰ ফলটো পূৰ্ণ ফলটো আপোনাৰ কম পাব, কিন্তু কম পাব। ঠিক সেইদৰে সপ্তমত যদি আপোনাৰ ইয়াত হয়,
অৰ্থাৎ মকৰ ৰাশিত হয়, মকৰ ৰাশিত কিন্তু বৃহস্পতি নিচস্ত, চন্দ্ৰ নহয়। যদি তাত কথা আছে তাত বাকী ক্ষেত্ৰত বাদ দিয়ে, বাকীখিনিত পাবই ফল আপোনালোকে কৈ দিছে, এইটো হ'ল কথা। নিচস্ত হ'ব, গতিকে আপুনি পূৰ্ণ ফলটো নাপাব, কাৰণ এই দুটা ঘৰৰ বাহিৰে বাকীখিনিত যদি আপুনি পাবয়ে, আৰু এইকেইটাতো আৰু এইটো খুব ভালেই, ক্ষেত্ৰ বিনিময়টো কমেই পালে, সমসপ্তমতো ভাল। এইখিনি এইটো হ'ল আপোনাৰ জীৱযোগ, যাৰ ফলত আপোনাৰ ব্যক্তি কি কৰি দিছে যে বিখ্যাত হয়, নিজ গুণ কীৰ্তিৰে ভাগ্যৱান হয়। আৰু কৈ দিছোঁ চন্দ্ৰপ্ৰভা যোগ, চন্দ্ৰপ্ৰভা যোগটো আৰু মানে নামে চন্দ্ৰৰ নিচিনা উজ্জ্বল হৈ থাকিব আৰু, গতিকে এই তুলনা ভাৱ বুলি কয়, আপোনালোকক কৈছোঁ। তাৰ অৰ্থ হ'ল কি নৱমপতি যদি নৱমত থাকে, অৰ্থাৎ ইয়াত নৱমপতি কোনি হৈ আছে, ইয়াত আপোনালোকে চাওক নৱমপতি কোনি হৈ আছে, এইটো ভাগ্যস্থানত মীন ৰাশিত আছে, নৱমপতি ভাগ্যস্থানত। যদি বৃহস্পতি ইয়াতে থাকি যায়, স্বক্ষেত্ৰী হৈ থাকে, নৱমপতি নৱমত থাকে, তেতিয়াহ'লে কি হ'ব আপোনাৰ চন্দ্ৰপ্ৰভা যোগ। আৰু নৱমপতি যদি আপোনাৰ কেন্দ্ৰত থাকে, এক কেন্দ্ৰ ওলোৱাৰ লগে লগে এই নৱমপতি যদি দশমত থাকে, এই নৱমপতি বৃহস্পতি যদি ইয়াত থাকে, নৱমপতি কৰ্মস্থানত থাকি গ'ল, শুভ ভাগ্যস্থানৰ অধিপতি এনে দেখা দেখি নৱমপতি ভাগ্যস্থানত থকা কৰ্মস্থানত থাকি গ'ল, এইটো কেন্দ্ৰস্থান। তাৰ বাহিৰে আপোনাৰ 1 নম্বৰ ঘৰটো ধৰিব, লগ্ন এইটো ধৰিব, 1 নম্বৰ স্থানটো ধৰিব লগ্ন। তাৰপিছত আপোনাৰ 4 নম্বৰ ঘৰ আহি যাব, এই 4 নম্বৰ ঘৰটো আহিব কেন্দ্ৰস্থান। অৰ্থাৎ আপোনাৰ 1 নম্বৰ, আমাৰ 4 নম্বৰ, 7 নম্বৰ, 10 নম্বৰ, এইকেইটা কোৱা হয় কেন্দ্ৰস্থান। ইয়াত যদি আহি যায়, যদি একদম মানে যদি লগ্নত আহি যায়, চতুৰ্থত আহি যায় বা সপ্তম দশমত যদি আহি যায়, তেতিয়া কোৱা আছে সেই যোগটোক কোৱা আছে চন্দ্ৰপ্ৰভা যোগ। নিশ্চয় আপোনালোকে কিছু হ'লেও বুজি পালে। কেৱল এইটো ভুল নকৰিব, চন্দ্ৰপ্ৰভা যোগ মানে চন্দ্ৰ নহয়, চন্দ্ৰৰ নিচিনা উজ্জ্বল থাকিব। গতিকে কৈছে গুণৱান, নিৰ্মল মনৰ হয় মানুহজন, তাৰ লগত কি হয় ৰাজতুল্য সন্মানৰ অধিকাৰী হয় চন্দ্ৰপ্ৰভা যোগ। অৰ্থাৎ নৱমপতি যদি নৱমত থাকে, অথবা যদি কেন্দ্ৰস্থান যদি 1 নম্বৰ, 4 নম্বৰ, 7 নম্বৰ আকৌ 10 নম্বৰ ঘৰত থাকে, তেনেহ'লে এই জাতকসকল অত্যন্ত ভাগ্যৱান আৰু ৰাজসন্মানযুক্ত এইবিলাক জাতকে পায়, আৰু সুখ সম্পদৰ অধিকাৰী হয়। জাতকৰ জীৱনত সুখ থাকে, সম্পদ থাকে, যেহেতু বৃহস্পতি ভাগ্যস্থানৰ, বৃহস্পতি বুলি কথা নাই, যিকোনো লগ্ন সাপেক্ষে নৱম স্থানটো ভাগ্যস্থান, যিকোনো গ্ৰহ নহওক কিয়, ভাগ্যস্থানৰ যিহেতু গ্ৰহ, যিকোনো গ্ৰহ, গতিকে সি যদি আপোনাৰ নৱম স্থানত থাকে ভাগ্যস্থান, আৰু অথবা কেন্দ্ৰস্থান লগ্ন চতুৰ্থ, সপ্তম আৰু দশম ঘৰত থাকে, তেনেহ'লে সেই জাতকৰ কুণ্ডলীখন অত্যন্ত শুভ বুলি ক'ব পাৰে। বাকী কিছুমান দোষ থাকিব পাৰে ন, কিন্তু সেই দোষটোৰ বাহিৰে যেতিয়া ইয়াৰবিলাকত নৱমপতি দশা পৰি যাব, অথবা য'ত আছে সেই গ্ৰহটো দশা অন্তৰ্দশা চলি যাব ভাগ্যৱতীৰ লগত, আপোনাৰ সেই সময়খিনিতে আপুনি বহুত পৰিৱৰ্তন আহি যাব। মানুহৰ জীৱনত পৰিৱৰ্তন কেইবাৰ লাগে, বেছি নালাগে। আপোনাৰ নাই চাকৰি কথা থৈ গ'ল, সেই ভাগ্য পৰিৱৰ্তন নহয়। কৰ্ম কৰা নাছিল, হঠাৎ কোনোবা এটা কিবা এটা ভাল কৰ্মত হাত দিলে সেইটোতে ছাকচেছ হ'ল, হ'বই, এইবিলাক ব্যক্তি হ'বই। এই যিটো জীৱযোগ থাকে বা অথবা যিটো চন্দ্ৰপ্ৰভা যোগ থাকে, এইখন জাতক জাতিকে ভাগ্যৱান বুলি কোৱা হৈছে। আৰু সেই কুণ্ডলীখন মানে অত্যন্ত শুভ কুণ্ডলী বুলি শাস্ত্ৰত ধৰা আছে। এৰিছোঁ, নিশ্চয় ক্লিয়াৰ হ'ল আপোনালোকৰ। মনোবাজন মানে অনুৰাগী কৈছিল কাৰণে আজি মই দি দিলোঁ। আগৰ ইয়াৰ আগতে মই এটা কালসৰ্প যোগৰ কথা কৈছোঁ, প্ৰতিকাৰৰ কথা কৈছোঁ, সেইটো গতিকে চাব নিজে অকণমান গম পাব। এৰিছোঁ, সকলোৰে মংগল হওক, ভালে কুশলে।